বিধায়ক হোৱাৰ মন থাকিলে তুলনি বিয়া খাওক 10,000খন বিয়া খাই 5বাৰ বিধায়ক হওক ৰূপজ্যোতি কুৰ্মী তেনেকৈ বিধায়ক হৈ আছে মইনি সকে বিয়া তুলনি বিয়া সব মিলাই 10,000তকৈ বেছি হ'ব আৰু এই বিয়া খাবলৈ অকল যোৱা নহয় সেই পৰিয়ালসমূহক মই সহায় কৰি আছো এমএলএ হোৱাৰ মন থাকিলে শ্মশানলৈ যাওক মৃতকৰ চিতাত তুলি দিয়ক খৰি হাজাৰৰ ওপৰত চিতা জ্বলালে এমএলএ হোৱাটো খাটাং ৰূপজ্যোতি কুৰ্মীৰ কথা মইনি ৰাইজে জানে এতিয়ালৈকে 2,000তকৈ অধিক মইনি মানুহক মই খৰি দি পালো মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেনেকৈ জিকিছে মাৰ্বল বা টাংগুটি খেলি বিধায়ক হোৱা নাই সেইকাৰণেহে জিকি আছো ইয়াত টাংগুটি খেলি মাৰ্বল গুটি খেলি পেলাই মই জিকা নাই আৰু মই এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ নহয় এতিয়া মই 6 নম্বৰৰ কাৰণে বিধায়ক হ'ব গৈ আছো ৰূপজ্যোতিৰ এই আত্মজাহিৰ কৰাৰ কাৰণ অখিল গগৈ আৰু জ্ঞানশ্ৰী বৰা তুলনি বিয়াক খাবলৈ বিধায়ক নিৰ্বাচিত কৰা নাছিল বুলি ৰূপজ্যোতিক কটাক্ষ কৰিছিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ প্ৰাৰ্থী অখিল গগৈয়ে আজি যেতিয়া এই দুদৰালিটো এটি আহিছো একেই দুদৰালিটো ভগা চিগা শেষ হৈ যোৱা যদি মৰিয়নি সমষ্টিৰ লাইফলাইন দুদৰালিটোক তেওঁ বনাব নোৱাৰিলে তেতিয়াহ'লে এই মানুহজনে উন্নয়নৰ নামত কি কৰিলে এজন মানুহৰ এজন বিধায়কৰ একমাত্ৰ কাম তুলনি বিয়া খোৱা নহয় মানুহ মৰা ঘৰৰ গৈ শ্ৰাদ্ধ খোৱাটো কেৱল নহয় অখিলে সমালোচনা কটাক্ষ কৰি আছে কিন্তু সুমা বাবাক বোলে উত্তৰ নিদিয়ে ৰূপজ্যোতি কুৰ্মীয়ে সেই সুমা বাবাৰ কথা মই বেলেগ উত্তৰ নিদিওঁ মইনি ৰাইজে ইয়াত উত্তৰ দিবলৈ প্ৰস্তুত মই আৰু সুমা বাবাৰ বিষয়ে একো উত্তৰ দিব বিচৰা নাই ৰাইজৰ দলৰ বহুত ভাল ভাল প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলক নিদিয়াৰ কাৰণে তেওঁলোকে ইতিমধ্যে আমাৰ লগত যোগদান কৰিলে অখিলৰ দৰে ৰূপজ্যোতিৰো আছে প্ৰতিবাদী সত্তা কিন্তু অখিলে প্ৰতিবাদ কৰি কমিশ্যন লয় ৰূপজ্যোতিয়ে প্ৰতিবাদ কৰে উন্নয়নৰ বাবে মইনি সমষ্টিৰ ৰাইজৰ কাৰণে ধুধুৱালিৰ কাৰণে প্ৰতিবাদ অসম নাগালেণ্ডৰ সীমামূৰীয়া মইনি মোককচং পথৰ কাৰণে NSTত প্ৰতিবাদ অসম চাহ নিগমৰ চাহ বাগান বন্ধ হৈ যোৱাৰ সময়ত প্ৰতিবাদ তেওঁৰ নিচিনা দালালি প্ৰতিবাদটো মই কৰি পোৱা নাই নদী বান্ধৰ কাৰণে প্ৰতিবাদ কমিশ্যন ল'লে হৈ গ'ল ৰাইজক লৈ গ'ল মাটি পটা দিয়াম বুলি নিজে অৰ্কিড পাৰ্কত মাটি লৈ ল'লে সেই দালালি প্ৰতিবাদটো মই কৰি পোৱা নাই এয়া ট্ৰেইলাৰহে 9 এপ্ৰিললৈ কেইবাদিনো আছে ৰাইজে চাই থকাৰহে কথা আৰু মৰিয়নিৰ পৰা দীপক দত্তৰ ৰিপৰ্ট অসম লাইভ 24